নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম অলিম্পিক 2024। দ্য 2024 ছামাৰ অলিম্পিক্স ইয়াৰ অফিচিয়েল নেমটো হৈ গ'ল দ্য গেমছ অফ 33 অলিম্পিয়াড। অফিচিয়েল ব্ৰেণ্ডেড হ'ল পেৰিছ 2024। আপোনালোকে জানেই যে অলিম্পিক মানে হৈ গ'ল ইণ্টাৰনেশ্যনেল মাল্টি স্পৰ্ট ইভেণ্ট। ইণ্টাৰনেশ্যনেল অৰ্থাৎ বিভিন্ন দেশৰ মাজত এই খেল অনুষ্ঠিত হয় আৰু মাল্টি স্পৰ্ট ইভেণ্ট হয়, অৰ্থাৎ এটা খেল তাত খেলোৱা নহয়, বহুকেইটা খেল খেলোৱা হয়। সেয়ে ইণ্টাৰনেশ্যনেল মাল্টি স্পৰ্ট ইভেণ্ট হৈ গ'ল অলিম্পিক। অহা 26 জুলাইৰ পৰা 11 আগষ্ট 2024লৈকে অনুষ্ঠিত হ'ব এইবাৰৰ অলিম্পিক, যিটো পেৰিছ অলিম্পিক। ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব। পেৰিছ হৈ গ'ল হোষ্ট চিটি। পেৰিছৰ লগতে ইয়াৰ ওচৰে পাজৰে 16খন চিটিত অনুষ্ঠিত হ'ব এইবাৰৰ অলিম্পিক। ইয়াৰ মটো হৈ গ'ল গেমছ ৱাইড অ'পেন। এইবাৰৰ যিটো পেৰিছ অলিম্পিক 2024ৰ মটো হৈ গ'ল গেমছ ৱাইড অ'পেন। 206খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব এইবাৰৰ অলিম্পিকত। সৰ্বমুঠ 32খন খেলত 329টা ইভেণ্টত অনুষ্ঠিত হ'ব এই গেমছসমূহ। আৰু এই অলিম্পিকত অংশগ্ৰহণ কৰিব ভাৰতৰ বহুকেইগৰাকী প্ৰতিভাৱান খেলুৱৈ, অসমৰো খেলুৱৈ আছে, আপোনালোকে হয়তো জানেই। এতিয়া কথা হ'ল যে দ্য ইকনমিক টাইমছৰ এক প্ৰতিবেদনৰ মতে এইবাৰ কেইগৰাকীমান বিশেষ খেলুৱৈ অলিম্পিকত পদক লাভ কৰাটো সম্ভাৱনা অতি বেছি বুলি তেওঁলোকে দাবী কৰিছে। আৰু এই খেলুৱৈ কেইগৰাকী হ'ল, প্ৰথমতে মীৰাবাই চানু, ৱেইট লিফটিঙত মীৰাবাই চানু আছে। টকিঅ' অলিম্পিকত চিলভাৰ পদক লাভ কৰিছিলে, গতিকে মীৰাবাই চানুৰ ওপৰতো যথেষ্ট আশা আছে। পি ভি সিন্ধু, ইয়াৰ পাছত আহে পি ভি সিন্ধু, 2 টাইমছ অলিম্পিক মেডেলিষ্ট, বেডমিণ্টন খেলুৱৈ, এগৰাকী বিখ্যাত খেলুৱৈ। তাৰপাছত আহে মেন্স হকী টীম। এই মেন্স হকী টীমৰ ওপৰতো ভাৰতৰ যিটো মেন্স হকী টীম আছে পুৰুষৰ, তাৰ ওপৰতো যথেষ্ট আশা আছে বুলি প্ৰতিবেদনত দিয়া আছে যে যোৱাবাৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সক্ষম হৈছিল আৰু মেন্স হকী টীমৰ যথেষ্ট প্ৰতিভাৱান খেলুৱৈৰে ভৰপূৰ এটা দল হয়। ইয়াৰ পিছত আহে লভলীনা বৰগোহাঁই। লভলীনা বৰগোহাঁই আপোনালোকে সকলোৱে চিনি পায়, অসমৰ সন্তান। গতিকে লভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰো পদক জয়ী কৰিব বুলি বহুতৰ আশা আছে। আমি শুভেচ্ছা জনাইছোঁ, লগতে আটাইকেইগৰাকী খেলুৱৈলৈ শুভেচ্ছা জনাইছোঁ, ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা সকলো খেলুৱৈকে। তাৰপিছত আছে বিনেশ ফগাট। বিনেশ ফগাট হৈ গ'ল ফাৰ্ষ্ট ইণ্ডিয়ান উমেন ৰেচলাৰ কোৱালিফাই 3 টাইম ফৰ অলিম্পিক্স। 3বাৰকৈ অলিম্পিকত কোৱালিফাই হোৱা প্ৰথমগৰাকী ৰেচলাৰ হৈ গ'ল বিনেশ ফগাট, এগৰাকী মহিলা খেলুৱৈ। তাৰপিছত আহে নিখাত জাৰিন, বক্সিং খেলুৱৈ, 2 টাইম ৱৰ্ল্ড চেম্পিয়ন হয়। শিৱ কৌৰ শৰ্মা, ইয়াৰ পাছত শিৱ কৌৰ শৰ্মা শ্বুটিঙত এগৰাকী শ্বুটাৰ হয়, ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হয়। সত্বিক চৈৰাজ, ৰানকি ৰেড্ডি এণ্ড চিৰাগ ছেট্টি, বেডমিণ্টন যুটি, এটা যুটীয়া দল। গতিকে এই বেডমিণ্টন যিটো যুটি সত্বিক আৰু যিটো চিৰাগৰ মাজত আছে, সেইটো ৱৰ্ল্ড ৰেকৰ্ড হোল্ডাৰ হয়, ৱৰ্ল্ডত টপ 1ত আছিলে এসময়ত। গতিকে তেওঁলোকৰ ওপৰতো যথেষ্ট আশা আছে বুলি প্ৰতিবেদনত দিয়া আছে। তাৰপাছত আছে অমন চেহৰাৱত, ৰেচলিঙত আছে অমন চেহৰাৱত। অমন চেহৰাৱতো যাতে এইবাৰ পদক অৰ্জন কৰিব বুলি প্ৰতিবেদনত দিয়া আছে, যথেষ্ট আশা আছে তাৰ ওপৰত। অদিতি আশোক আছে গল্ফত টপ ইণ্ডিয়ান গল্ফাৰ হৈ এছিয়ান গেমছত কিছুদিন পূৰ্বে হোৱা এছিয়ান গেমছত লাভ কৰিবলৈ সক্ষম হৈছিলে চিলভাৰ মেডেল। গতিকে অদিতি আশোকৰ ওপৰতো যথেষ্ট আশা আছে সমগ্ৰ ভাৰতবাসীৰ। গতিকে এইকেইগৰাকী খেলুৱৈৰ লগতে গোটেই যিটো ভাৰতৰ হৈ যিটো প্ৰতিনিধিত্ব কৰিব খেলুৱৈসকল, এথলীটসকল, সকলোৰে ওপৰতে আশা আছে। তেওঁলোকে যথেষ্ট কষ্ট কৰি অলিম্পিকত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আটাইলৈ শুভেচ্ছা থাকিল। আৰু আগন্তুক পেৰিছ অলিম্পিক আপোনালোকে চাব। পেৰিছ অলিম্পিক বুলিয়েই নহয়, যিবোৰ অলিম্পিক গেমছ হয় তাৰ পৰা কুৱেশ্যন আহে, এডিআৰই হওক বা বিভিন্ন ধৰণৰ এক্সামতো কুৱেশ্যন আহে। গতিকে এক্সামৰ পাৰ্চপেক্টিভ ফালৰ পৰা বা মনোৰঞ্জনৰ ফালৰ পৰা হ'লেও আপোনালোকে চাব, কাৰণ অসমৰ প্ৰতিনিধি আছে, অসমৰ আছে কেণ্ডিডেট, তাৰপিছত ভাৰতৰ আছে। গতিকে এই খেলুৱৈসকলক উৎসাহ দিব। ধন্যবাদ জনালোঁ। অসম, ভাৰত তথা সমগ্ৰ বিশ্বৰ খেলৰ বাতৰিসমূহ সহজতে সম্পূৰ্ণ অসমীয়াত পাবলৈ স্পৰ্টছ সাগা আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব।